মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এক তেজস্বী और দয়াৱান বালক পাঠটো বুজাবলৈ লৈছোঁ। তোমালোকে মনোযোগ সহকাৰে শুনি যোৱা। এক তেজস্বী और দয়াৱান বালক। এক মানে একেই, তেজস্বী মানে হৈছে প্ৰভাৱশালী, যাৰ প্ৰভাৱ আছে, প্ৰভাৱশালী বুলি কোৱা হয়, ক্ষমতা থকা। और আৰু দয়াৱান, দয়াৱান মানে দয়ালু, বালক মানে হৈছে বালক বা ল'ৰা। এজন প্ৰভাৱশালী বা বুদ্ধিসম্পন্ন আৰু দয়াৱান বা দয়ালু ল'ৰা বা বালক। বীৰেশ্বৰ এক সাহসী বালক থা। বীৰেশ্বৰ হৈছে এজন ল'ৰাৰ নাম। বীৰেশ্বৰ এজন সাহসী বালক থা, সাহসী ল'ৰা আছিল। সাহসী মানে সাহসী, বালক মানেতো ক'লোৱে আগত। গতিকে বীৰেশ্বৰ এজন সাহসী ল'ৰা আছিল। उत्तरी कलकत्ता के एक वकील के परिवार में, उत्तरी कलकत्ता के, কলকাতা হৈছে কলকাতা, কলকাতা আগৰ কলিকতা, বৰ্তমান কলকাতা। উত্তৰী কলকাতা, উত্তৰ কলিকতাৰ বা উত্তৰ কলকাতাৰ কলকাতাৰ এক वकील के परिवार में, এটা वकील মানে হৈছে উকিল, উকিলৰ পৰিবাৰ পৰিবাৰত বা পৰিয়ালত, এটা উকিল পৰিয়ালত 12 जनवरी 1863 ईंग में उसका जन्म हुआ था। 12 जनवरी মানে 12 জানুৱাৰী, 1863 ईंग में 1863 চনত उसका जन्म हुआ था, তেওঁৰ জন্ম হৈছিল। বীৰেশ্বৰ এজন সাহসী বালক আছিল। উত্তৰী কলকাতাৰ এটা উকিল পৰিয়ালত 1863 চনৰ 12 জানুৱাৰীৰ দিনাখন তেওঁৰ জন্ম হৈছিল। उसके पिता का नाम था विश्वनाथ दत्त तथा माँ का नाम भुवनेश्वरी देवी था। उसके पिता का नाम, তেওঁৰ দেউতাকৰ নাম থা মানে আছিল, তেওঁৰ দেউতাকৰ নাম আছিল বিশ্বনাথ দত্ত, বিশ্বনাথ দত্ত। তথা माँ का नाम भुवनेश्वरी देवी था, तथा মাকৰ নাম আছিল ভুৱনেশ্বৰী देवी। लोग प्यार से उसे बिले नाम से भी पुकारते थे। लोग प्यार से, लोग মানে মানুহ, प्यार से মৰমত, মানুহে মৰমত, उसे তেওঁক, बिले नाम से भी पुकारते थे, बिले নামেৰেও মাতিছিল, মৰমত। গতিকে বীৰেশ্বৰ আছিল, নামটো দীঘল নাম ক'লৈ ভাল নাপায় মাতি, সৰু নামেৰে মাতিব বিচাৰে। গতিকে তেওঁক মানুহে মৰমত মতা নাম কি আছিল? বিলে, বিলে বুলি মাতিছিল। এক দিন কি বাত হে, এদিনাখনৰ কথা, বাত মানে কথা। বীৰেশ্বৰ এক মেলা দেখকৰ, বীৰেশ্বৰে এখন মেলা চাই, কুছ दोस्तों साथ लौट रहा था, कुछ মানে কিছু, কেইজনমান, दोस्तों के साथ কেইজনমান বন্ধুৰে সৈতে, লৌট ৰহা থা ঘূৰি আহিছিল। মেলা চাই এদিন কি কৰিছিল বীৰেশ্বৰে, তেওঁৰ লগৰ বন্ধু কেইজনমানৰ লগত ঘূৰি আহিছিল। অচানক এক ঘোঁৰা গাড়ী তীব্ৰ গতি সে আ গই, অচানক মানে হঠাৎ, এক ঘোঁৰা গাড়ী, এখন ঘোঁৰা গাড়ী তীব্ৰ গতি সে আ গই, তীব্ৰ গতি মানে খুব স্পীডত, খুব খৰকৈ আহি আছিল। গতিকে স্পীড, খৰ বা তীব্ৰও বুলিও কোৱা হয়, তীব্ৰ গতিৰে কি হৈছিল, আহি আছিল। और एक छोटा बच्चा गाड़ी के नीचे आ गया,
আৰু এটা সৰু ল'ৰা গাড়ীৰ তললৈ আহি গৈছিল। সবই দেখতে হি ৰহ গয়ে, সকলোৱে চাই আছিল। তেওঁলোকে মানে বাকী সকলোৱে চাই আছিল। ল'ৰাটো গাড়ীৰ তলত সোমাই গৈছিল, কিন্তু বাকীবিলাকে চাই আছিল। বীৰেশ্বৰ নে अपना साहस का परिचय देते हुए, বীৰেশ্বৰে अपने साहस का परिचय देते हुए নিজৰ সাহসৰ পৰিচয় দি বৰ ফূৰ্তিৰে বৰ আনন্দৰে উস বচ্চে কো, সেই ল'ৰাজনক গাড়ী কে নিচে সে নিকালা, গাড়ীৰ তলৰ পৰা উলিয়াই আনিলে। সবিনে উস্কি প্ৰশংসা কি, সবিনে সকলোৱে উস্কি তেওঁৰ প্ৰশংসা কি, প্ৰশংসা কৰিলে। সকলোৱে তেওঁক এই কামৰ কাৰণে কি কৰিলে, প্ৰশংসা কৰিলে। কোন কামৰ কাৰণে? ল'ৰাটোক ঘোঁৰা গাড়ীৰ তলৰ পৰা কি কৰিলে, উলিয়াই আনিলে, তাৰমানে বচালে। সেইকাৰণে সকলোৱে তেওঁক কি কৰিলে, প্ৰশংসা কৰিলে। बालक वीरेश्वर के मन में दया का भाव भरा हुआ था। বালক বীৰেশ্বৰৰ মনত দয়াৰ ভাৱেৰে ভৰি আছিল, তাৰমানে তেওঁৰ অন্তৰত খুব দয়া আছিল। उसमें एक विशेष आदत थी, उसमें তেওঁৰ ভিতৰত এক বিশেষ আদত থি, এটা বিশেষ কি আছিল, আদত, অভ্যাস। দান কি, দান কৰাৰ। তেওঁৰ অন্তৰত এটা কি আছিল, সদায় এটা দান কৰাৰ এটা অভ্যাস গঢ়ি উঠিছিল। জৰুৰতমন্দ কো দেখকৰ, জৰুৰতমন্দ আৱশ্যক হোৱাজনৰ, যাৰ আৱশ্যক দৰকাৰ বা প্ৰয়োজন তেনেকুৱা জনক দেখকৰ দেখি, अपने पिता की ही तरह, নিজৰ দেউতাকৰ নিচিনাকৈ, वो जो भी कीमती वस्तु हो दान कर देता था, তেওঁ কি কৰিছিল, जो भी कीमती वस्तु हो, যিমানেই কিমতি মানে দামী, কিমত মানে দাম, কিমতি মানে দামী, যিমানেই দামী বস্তু নহওক কিয় তেওঁ কি কৰিছিল, দান কৰি দিছিল। কাৰোবাৰ ধৰা কিবা এটা বস্তুৰ নাই, তেওঁ সেই কথাটো গম পাইছিল যে অমুকৰ এই বস্তুটো নাই, তো সেইটো হ'ল জৰুৰতমন্দ, তেওঁৰ সেই বস্তুটোৰ প্ৰয়োজন দৰকাৰ, গতিকে সেই তেনেকুৱা ব্যক্তিজনক তেওঁ কি কৰিছিল, দান কৰি দিছিল। আৰু সেইটো তেওঁ ক'ৰ পৰা পাইছিল, তেওঁ দেউতাকৰ পৰা। ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কিছু অভ্যাস, কথা বতৰা চাল চলন কিছুমান পায়, গতিকে তেওঁ তেওঁৰ দেউতাকৰ সেই অভ্যাসটো পাইছিল, দেউতাকেও দান কৰিছিল, গতিকে তেওঁ কি কৰিছিল, তেনেকৈ দান কৰি দিছিল, লাগিলে যিমানেই দামী নহওক কিয়। यहाँ तक कि स्वयं के कपड़े भी, ইয়ালৈকে স্বয়ং মানে নিজা, স্বয়ংকে নিজৰ, কপৰে ভি কাপোৰো, ইমানলৈকে কৰিছিল তেওঁ, তাৰমানে কি কৰিছিল, দৰকাৰ হ'লে নিজৰ কাপোৰলৈকে তেওঁ কি কৰি দিছিল, দান কৰি দিছিল। কভি কভাৰ মানে মাজে সময়ে, মা ইস কাৰণ সে উছে কমৰে মে বন্ধ কৰ দেতি থি, কভি কভাৰ মাজে সময়ে, মা ইস কাৰণ সে মাকে এই কাৰণত, উছে কমৰে মে বন্ধ কৰ দেতি থি, তেওঁক কমৰে মানে কোঠা, কোঠাৰ ভিতৰত কি কৰিছিল, বন্ধ কৰ দেতি থি, বন্ধ কৰি থৈছিল, কোঠাৰ ভিতৰত বা ৰুমৰ ভিতৰত সোমোৱাই থৈছিল, বন্ধ কৰি থৈছিল। তেওঁক ভিতৰত সোমোৱাই বাহিৰ ফালৰ পৰা দৰ্জা বন্ধ কৰি থৈ দিছিল, কাৰণ তেওঁ যি মন যায় সেই বস্তুটো তেওঁ দান কৰি দিছিল মানুহক। সেইকাৰণে মাকে অতিষ্ঠ হৈ তেওঁক কি কৰিছিল, এটা কোঠাত বন্দী কৰি ৰাখিছিল। তেতিয়াও वो रास्ते से गुजरते हुए भिखारियों को बुलाकर, তাৰপিছতো তেওঁ কি কৰিছিল, ৰাস্তে সে গুজৰতে হুৱে ভিকাৰীও কো বুলাকৰ, ৰাস্তাৰে পাৰ হৈ যোৱা, গুজৰনে মানে পাৰ হৈ যোৱা, ৰাস্তাৰে পাৰ হৈ যোৱা ভিকাৰীও কো বুলাকৰ, ভিকাৰী মগনীয়া যিসকলে মাগি খায়, গতিকে সেই ভিক্ষাৰীসকল বা মগনীয়াসকলক তেওঁ কি কৰিছিল, বুলাকৰ মাতি আনি, খিৰিকী সে
কমৰে কা সামান দে দেতা থা খিৰিকীৰে কি কৰিছিল কমৰে কা সামান ঘৰৰ বস্তু সামান মানে বস্তু দে দেতা থা দি দিছিল কাৰণ মাকে দৰ্জা বন্ধ কৰি থৈছিল দি দিয়াৰ কাৰণে বস্তু দিয়াৰ কাৰণে তেতিয়া তেওঁ কি কৰিছিল ৰাস্তাৰে পাৰ হৈ যোৱা ভিক্ষাৰীক বা মগনীয়াক মাতি আনি ঘৰৰ বস্তু কি কৰিছিল খিৰিকীৰে উলিয়াই দিছিল মজবুৰ হোকৰ মাক কমৰা খোল দেনা পড়তা থা মজবুৰ হোকৰ উপায়হীন হৈ মাকে কমৰা খোল দেনা পড়তা থা কমৰা কোঠাটো তেতিয়া কি কৰিছিল দৰ্জা খুলি দিবলগীয়াত পৰিছিল কাৰণ মাকে ভাবিছিল যে বন্ধ কৰি কি লাভ বন্ধ কৰি কোনো লাভ হৈছে জানো লাভ নাই হোৱা কাৰণ তেওঁ দৰ্জা বন্ধ খিৰিকীৰে বস্তু উলিয়াই দিছে গতিকে তেতিয়া মাকে গম পাই কি কৰিলে দৰ্জা খুলি দিয়ে উপায় নাই দিন বীৰেশ্বৰ বৰা শুনে লগা এদিন দুদিনকৈ কি হ'ল বা লাহে লাহে দিন বাগৰি যোৱাৰ লগে লগে বীৰেশ্বৰ বৰা শুনে লগা বীৰেশ্বৰ ডাঙৰ হ'বলৈ ধৰিলে স্কুল ভি জানে লগা তেওঁ স্কুললৈও যাবলৈ ধৰিলে माने स्कूल में उसका नाम रखा नरेंद्र नाथ माने माके स्कुলত उसका नाम रखा नरेंद्र नाथ তেওঁৰ নাম ৰাখিলে কি নৰেন্দ্ৰ নাথ আমাৰ ল'ৰা ছোৱালীৰ ঘৰত মতা নাম বেলেগ স্কুলত দিয়াৰ লগে লগে কি কৰা হয় স্কুলত নাম ভৰ্তি কৰিলে বেলেগ নাম দিয়া হয় গতিকে বীৰেশ্বৰৰ মাকে স্কুলত যেতিয়া ভৰ্তি কৰিলে বীৰেশ্বৰক नाम राखिले नरेंद्र नाथ कोलकाता के विद्यासागर मेट्रोपॉलिटन स्कूल में उसकी पढ़ाई शुरू हुई कोलकाता के विद्यासागर मेट्रोपॉलिटन स्कूल में कोलकातार विद्यासागर मेट्रोपॉलिटन स्कूलत उसकी पढ़ाई शुरू हुई তেওঁৰ পঢ়া শুনা আৰম্ভ হ'ল नरेंद्र नाथ लिखाई पढ़ाई में भी तेज था नरेंद्र नाथ लिखा पढ़ातो खूब কি আছিল তেজ মানে চোকা খুব চোকা আছিল পঢ়াত তিখৰ दोस्तों के साथ खेलकर समय बिताना उसे ज़्यादा पसंद था दोस्तों के साथ লগৰীয়াসকলৰ লগত বা বন্ধুসকলৰ লগত খেলা ধূলা কৰি সময় বিতানা সময় কটোৱাটো উसे ज़्यादा पसंद था তেওঁ খুব কি কৰিছিল বেছি পছন্দ আছিল ज़्यादा মানে বেছি পছন্দ মানেতো জানাই পছন্দ আছিল তাৰমানে ভাল পাইছিল লগৰীয়াসকলৰ লগত খেলা ধূলা কৰি সময় কটোৱাটো তেওঁ বেছি ভাল পাইছিল लेकिन जब भी पढ़ता था किंतु তেওঁ যেতিয়া পঢ়া শুনা কৰিছিল মন লগাকৰ পঢ়তা থা মনোযোগ দি পঢ়িছিল তেওঁ খেলা ধূলা কৰিছিল হয় খেলা ধূলা কৰি ভাল পাইছিল কিন্তু তেওঁ যেতিয়া পঢ়াত বহিছিল পঢ়িবলৈ লৈছিল তেতিয়া তেওঁ কি কৰিছিল তেওঁ মনোযোগেৰে পঢ়িছিল তেওঁ সেইখিনি সময়ত তেওঁ অন্যমনস্ক হোৱা নাছিল ধীৰে ধীৰে পঢ়াই মে উস্কি रुचि बढ़ने लगी धीरे धीरे माने लाहे लाहे उसकी रुचि पढ़ा शुना रुचि माने पढ़ात मन रुचि आमार केतियाबा आमी खुवात रुचि कওঁ जे खुवात रुचि নাই माने कि खाबले मन নাই যোৱা ভাল লগা নাই তেনেকৈ পঢ়াত रुचि हुआ माने पढ़िबले मन যোৱা जितु आमार ল'ৰা ছোৱালীৰ কিছুমানৰ কি কৰে পঢ়াত रुचि নাই যে এই বিষয়টো কঠিন টান নপঢ়ে কিন্তু কি কৰিব লাগে পঢ়াৰ বিষয়টো যদি মনোযোগেৰে পঢ়া হয় দুবাৰ তিনিবাৰ চাৰিবাৰ তেনেকৈ পঢ়াৰ পাছত কি হয় আমাৰ ৰুচি হয় সেই বিষয়টোৰ প্ৰতি আকৃষ্ট হোৱা হয় বুজি পোৱা যায় যেতিয়াই পাঠটোৰ ভিতৰলৈ যোৱা যায় বুজি পোৱা যায় তেতিয়া আমাৰ কি হয় পঢ়াৰ প্ৰতি মন যায় ৰুচি হয় সেইদৰে লাহে লাহে পঢ়াৰ প্ৰতি কি হৈছিল বীৰেশ্বৰৰ ৰুচি বাঢ়িবলৈ ধৰিলে সাহিত্য দৰ্শন শাস্ত্ৰ ইতিহাস আদি বিষয়ৰ ওপৰত গম্ভীৰ অধ্যয়ন কৰনে লগা সাহিত্য দৰ্শন শাস্ত্ৰ তেওঁ কি কৰিছিল সাহিত্য দৰ্শন শাস্ত্ৰ ইতিহাস আদি বিষয়ৰ ওপৰত
বিষয়ৰ ওপৰত গম্ভীৰ অধ্যয়ন কৰ্ণে লগা তেওঁ গভীৰভাৱে অধ্যয়ন কৰিবলৈ ধৰিলে। प्रवेशिका परीक्षा में नरेंद्रनाथ प्रथम विभाग में उत्तीर्ण हुआ। प्रवेशिका परीक्षात नरेंद्रनाथ प्रथम विभाग में उत्तीर्ण हुआ। नरेंद्रनाथे प्रथम विभागत उत्तीर्ण है। उसके बाद कुछ दिनों के लिए तार पाছত प्रवेशिका परीक्षा पास करार पाছত कुछ दिनों के लिए किछुदिনৰ কাৰণে प्रेसिडेंसी कॉलेज में भी अध्ययन किया। प्रेसिडेंसी कॉलेजत তেওঁ কি কৰিছিল? অধ্যয়ন কৰিছিল, পঢ়িছিল। তৎপশ্চাত মানে কিছুদিনৰ ভিতৰতে जनरल एसेंबलीज कॉलेज में उसने दाखिला लिया। কিছুদিনৰ ভিতৰতে তেওঁ কি কৰিলে? जनरल एसेंबलीज कॉलेजत তেওঁ কি কৰিলে? दाखिला लिया, नामभर्ती কৰিলে। आज यह कॉलेज स्कॉटिश चार्च कॉलेज नाम से परिचित है। আজি এই কলেজখনৰ কি বুলি কোৱা হয়? স্কটিছ চাৰ্চ কলেজ নামেৰে পৰিচিত হৈ আছে। कॉलेज में पढ़ते समय कॉलेजत पढ़ार সময়ত नरेंद्रनाथ का प्रिय विषय रहा दर्शन शास्त्र। नरेंद्रनाथर प्रिय विषय আছিল কি? दर्शन शास्त्र। प्रत्येकरे ভাল পোৱা নোপোৱা বিষয় থাকে। কোনোবাই কি ভাল পায়? অসমীয়া সাহিত্য পঢ়ি ভাল পায়, আকৌ কোনোবাই ইংৰাজী পঢ়ি ভাল পায়, আকৌ কিছুমানৰ ইংৰাজী বিষয়টোৰ নাম শুনিলে জ্বৰ উঠে, কিছুমানৰ অংকৰ বিষয়টো শুনিলে জ্বৰ উঠে, হয়নে নহয়? গতিকে কি হয়? প্ৰত্যেকৰে ৰুচি বেলেগ বেলেগ। কিছুমানে হয়তো ইংৰাজী পঢ়ি ভাল পায়, কিছুমানে বিজ্ঞান পঢ়ি ভাল পায়, কিছুমানে অংক কৰি ভাল পায়। গতিকে তেনেকুৱা। গতিকে কলেজত পঢ়াৰ সময়ত नरेंद्रनाथर प्रिय विषय আছিল दर्शन शास्त्र। यूनान, जर्मनी आदि देशों के दर्शन शास्त्र का उसने विस्तार पूर्वक अध्ययन किया। यूनान হৈছে গ্ৰীচ দেশ। গ্ৰীচ দেশৰ নাম নিশ্চয় শুনিছা। সেই গ্ৰীচ দেশক यूनान বুলি কোৱা হয়। जर्मनी হৈছে জাৰ্মান। आदि देशবিলাকৰ दर्शन शास्त्र का दर्शन शास्त्ৰৰ उसने विस्तार पूर्वक মানে বহলভাৱে অধ্যয়ন কৰিলে। তেওঁ কি কৰিলে? গ্ৰীচ, জাৰ্মান আদি দেশবিলাকৰ দৰ্শন শাস্ত্ৰ বহলভাৱে তেওঁ কি কৰিলে? অধ্যয়ন কৰিলে। उसके मन में तरह तरह के प्रश्न उठने लगे। তেওঁৰ মনত तरह মানে নানা ধৰণৰ प्रश्न उठने लगे, प्रश्न আহিবলৈ ধৰিলে। इन्हीं प्रश्नों के उत्तर ढूंढते हुए এই প্ৰশ্নবিলাকৰ তেওঁৰ মনত যিবিলাক প্ৰশ্ন জাগি উঠিছিল, সেই প্ৰশ্নবিলাকৰ উত্তৰ ঢূঁढते हुए উত্তৰ বিচাৰি তেওঁ এদিনাখন দক্ষিণেশ্বৰ কালী মন্দিৰকে দক্ষিণেশ্বৰ কালী মন্দিৰৰ সাধক रामकृष्ण परमहंस के पास पहुँचा। रामकृष्ण परमहंस देवर ओसर पालेगৈ। उनके विचारों और सिद्धांतों से वो इतना प्रभावित हुआ। उनके विचारों তেওঁৰ যি বিচাৰধাৰা रामकृष्णर, সেই বিচাৰধাৰা আৰু সিদ্ধান্ত তেওঁ ইমান প্ৰভাৱিত হৈছিল যে उन्हें अपना गुरु मान लिया। তেওঁৰ ওপৰত তেওঁৰ যিখিনি বিচাৰধাৰা সিদ্ধান্ত সেইবিলাকৰ প্ৰতি তেওঁ প্ৰভাৱিত হৈ বা আকৃষ্ট হৈ তেওঁ কি কৰিলে? ৰামকৃষ্ণক গুৰু হিচাপে মানি ল'লে। अपने गुरु की छत्रछाया में নিজৰ গুৰুৰ ছত্ৰছায়াত থাকি, কাৰণ ছত্ৰছায়াত থাকিব লাগিব। ছত্ৰছায়া ঘৰত যিদৰে আমি কাৰ ছত্ৰছায়াত থাকোঁ?
গৃহস্থ গাৰ্জিয়ান কোন কাৰোবাৰ দেউতাক গাৰ্জিয়ান কাৰোবাৰ মাক যাৰ দেউতাক আছে জীৱিত তেওঁৰ দেউতাক গাৰ্জিয়ান তেওঁৰ ছত্ৰছায়াত থকা হয় যাৰ বোলে দেউতাক নাই তেওঁৰ মাক আছে মাকৰ ছত্ৰছায়াত থকা হয় যাৰ বোলে দেউতাকো নাই মাক নাই ককায়েক আছে কোনোবা নহয় কোনোবা থাকে গতিকে সেই গৃহস্থ যিজন তেওঁৰ ছায়াত থকা হয় তেওঁৰ মাজত তেওঁৰ দায়িত্বত যিখিনি আমি থাকোঁ সেইটোকে ছত্ৰছায়া বুলি কোৱা হয় গতিকে अपने गुरु की ছত্ৰছায়া में নিজৰ গুৰুৰ ছত্ৰছায়াত নৰেন্দ্ৰই বেদ উপনিষদ গীতা আদি কা অধ্যয়ন কিয়া গতিকে কি কৰিলে নিজৰ গুৰুৰ ছত্ৰছায়াত থাকি নৰেন্দ্ৰই বেদ উপনিষদ গীতা আদি তেওঁ কি কৰিলে অধ্যয়ন কৰিলে गुरु रामकृष्ण परमहंस ने गुरु रामकृष्ण परमहंसय उसे बेसहारे और पीड़ित लोगों की सेवा करने के लिए प्रोत्साहित किया गुरु रामकृष्ण परमहंसदेवे की करिले उसे তেওঁ মানে কোন नरेंद्रनाथ बेसहारे और पीड़ित लोगों की যাৰ কোনো সহায়ৰ হাত নাই তেনেকুৱা অসহায় পীড়িত যিসকল ভুক্তভোগী তেনেকুৱা লোকসকলৰ তেওঁ কি কৰিলে সেৱা কৰনে কে লিয়ে সেৱা কৰিবৰ কাৰণে উৎসাহিত কৰিলে গতিকে কোনে উৎসাহিত কৰিলে ৰামকৃষ্ণ পৰমহংসদেৱে কাক কৰিলে নৰেন্দ্ৰনাথক কাক সেৱা কৰিবলৈ যে যিসকল অসহায় পীড়িত তেনেকুৱা লোকসকলক সহায় কৰিবৰ কাৰণে সহায় কৰাই মানে হৈছে সেৱা কৰা গতিকে কৰাৰ কাৰণে তেওঁ কি কৰিলে উৎসাহিত কৰিলে গতিকে এইখিনি মই তোমালোকক থুলমূলকৈ বুজাই দিলোঁ কাৰণ ক্লাছত যেতিয়া পাঠদান কৰা হয় এটা পাঠত কেইবাদিনো কৰিবলগীয়া হয় গতিকে যিহেতু অনলাইন যোগে কৰা হৈছে গতিকে ইমান বহুলভাৱে কৰিবলৈ অসুবিধা হয় তথাপিও মই তোমালোকক চেষ্টা কৰি গৈছোঁ শব্দৰ অৰ্থবিলাক কৈ গৈছোঁ গতিকে তোমালোকে এবাৰত বুজি নোপোৱা দুবাৰ তিনিবাৰ চেষ্টা কৰিবা শুনিবলৈ তেতিয়া তোমালোকে তাৰ মাজৰ পৰা সেই শব্দৰ অৰ্থবিলাক বহীত লিখি ল'ব পাৰিবা বা নিলিখিলেও তোমালোকৰ মনত থাকি যাব লিখি ল'লে ভাল গতিকে আজিলৈ মোৰ কি কৰিছোঁ এক তেজস্বী और দয়াবান বালকৰ প্ৰথম অধ্যায়টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ